ভক্তি নহ'লে জীৱৰ মুকুতি নাই। এতিয়া হে প্ৰভু, জ্ঞান আৰু ভক্তিৰ মাজত কোনটো প্ৰধান বাৰু? যদি তোমাৰ মোলে দয়া আছে তেনেহ'লে কোৱা বুলি কৈছে। হে ৰাম, কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় সাৱধানে শুন, আনত নভজি মাত্ৰ মোতে ভজৈ নিত্ৰ, মুত মন নিবেশিবে দৃঢ় পৰিচিত, পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, তাত মোৰ প্ৰাণ সিটো ময়ো ভৈলো তাৰ। আৰু লগে লগে তেতিয়া কৃষ্ণই ক'লে, হে অৰ্জুন, তুমি এটা বৰ ভাল প্ৰশ্ন কৰিলা। এতিয়া তোমাক কওঁ যে যিসকল জীৱই আন কাকোকে নভজি কেৱল নিতৌ মোকে ভজি থাকে আৰু মোৰ তাতেই দৃঢ়ভাৱে মনটো লগাই থাকে বা দান দিয়ে মোৰ ওচৰত নিজৰ চিত্তটো স্থিৰ কৰি, পৰম শ্ৰদ্ধায়ে মোক যিজনে সাৰৰো সাৰ বুলি ভাবি লয়, শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ, একদেৱ একসেৱ বুলি যিয়ে মোক জ্ঞান কৰে, সেইজন ভকতৰ তাতে, সেইটো জীৱৰ তাতেই মোৰ প্ৰাণ থাকে আৰু ময়ো তেওঁৰ প্ৰাণস্বৰূপ হৈ থাকোঁ, এইবুলি ক'লে। ব্ৰহ্মৰূপাক্ষৰ উপাসিবে যিটো লোক, অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক, জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়, নিস্তে জানিবা দুয়ো পথে গতি পায়। এতিয়া ব্ৰহ্মৰ ৰূপাক্ষৰ অৰ্থাৎ অক্ষৰ ব্ৰহ্মৰ ৰূপ যি জীৱই বা যিজন লোকে উপাসনা কৰিব পাৰে, অক্ষৰ, আমিবিলাক ক্ষৰ, দেহা ক্ষৰ, আৰু দেহাৰ চৈতন্য দান কৰি থকা সেইজন পৰম ঈশ্বৰ হ'ল অক্ষৰ, যাৰ কোনো কালে ক্ষয় ব্যয় নাই। গতিকে অক্ষৰ সেইজনে ব্ৰহ্ম, গতিকে এই ব্ৰহ্মৰূপী ঈশ্বৰ ক্ষয় ব্যয় নোহোৱাজনক উপাসনা কৰক, অভেদ ভাৱনা কৰি চিন্তি পাব মোক, আৰু তেতিয়াহে ভিন্ন ভাৱ নাইকিয়া হৈ একভাৱে মোক পাব, চিন্তা কৰিব পাৰিব। জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়। জ্ঞান আৰু ভক্তি, জ্ঞানে হওক বা ভক্তিয়ে হওক, যিটোৱে নহওক, এটা ফলো নিষ্ফল নহয়, অকাৰণ হৈ নপৰে। নিস্তে জানিবা দুয়ো পথে গতি পায়। তেতিয়া জ্ঞান হ'লেও জ্ঞানৰ দ্বাৰাও গতি পাব, যদি একদেৱ একসেৱ বুলি মোতে তেওঁ শ্ৰেষ্ঠ বুলি ভজি আছে, মোকে প্ৰাণ বন্ধু বুলি লৈ আছে, আৰু ভক্তি হ'লেও গতি পাব জ্ঞানৰ। হয়, নিশ্চয়। হে ৰাম, খুৰা খুৰকিত পক্ষী সবাতে সম, পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম, অচিন্ত অব্যক্ত ব্ৰহ্ম মন গোচৰ,
ব্যক্ত চিন্তন জ্ঞান পথ দুখ তৰ। দেৱতা, অসুৰ, কীট, পশু পক্ষী সকলোতে মই সমানভাৱে আছোঁ। কিন্তু পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম, অতিকে কঠিনৰো কঠিন মন নামৰ এই শ্ৰেষ্ঠ ইন্দ্ৰিয়টোক নিয়মলৈ আনা, সংযম কৰি ৰখা। অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ, অচিন্ত যাক মহামহামুনিয়েও চিন্তা কৰি নাপায়। যিজন ঈশ্বৰ ব্যক্ত নাই, তেওঁ অন্তৰ্যামী। গতিকে সেইজনে ব্ৰহ্ম, মন বুদ্ধি সমস্তবিলাকৰ অগোচৰ, মানে মনেও বুজিব যাক নোৱাৰে, চিন্তি যাক নাপায়। অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ। আমি আপোনাক, তেওঁক বা আমাক, ইজনে সিজনক আমি চাক্ষুষভাৱে ৰূপটো দেখিছোঁ। আপোনাক মই দেখিছোঁ, যদি আপুনি কাৰোবাৰ এজনক কৈ পঠায় যে নৱনাথক ক'বা যে মই এনেকৈ এনেকৈ তেওঁক কোৱা বুলি, এইবুলি কোৱাৰ লগে লগে তেওঁ যেতিয়া মোক কথা এষাৰ ক'বগৈ, তেতিয়া বোলে অমুক দাদাই এনেকৈ কৈ পঠাইছে, আপোনাৰ নামটো ধৰাৰ লগে লগে আপোনাৰ যিটো ৰূপ মোৰ লগে লগে মনৰ পৰ্দালৈ আহি যাব, নহয়নে বাৰু? আপোনাৰ ৰূপটো মোৰ আহি যাব। কিন্তু অব্যক্ত চিন্তন, যিজন ব্যক্ত নাই, যিজন অন্তৰ্যামী, তেওঁৰ কোনো ৰূপ নাই, কোনো গুণ নাই, গতিকে সেইজনক চিন্তা কৰা যিটো জ্ঞান, চিন্তা কৰি যদি আপুনি আকাৰত আনিব পাৰিছে, গতিকে সেইটোক চিন্তা কৰি যদি সেইটো জ্ঞান যদি লাভ কৰিব পাৰিছে, তেনেহ'লে তেওঁ পাব। কিন্তু সেইটো জ্ঞান পথ দুখতৰ, সেইটো জ্ঞানৰ পথ অতি কষ্টকাৰক বুলি কৈছে। কাৰণ নেদেখাজনৰ ৰূপটো কিদৰে আপুনি মনত ৰাখিব, কিদৰে আপুনি চকুৰ পৰ্দাত আৱিষ্কাৰ কৰিব। গতিকে এইটো কৈছে, হয়, চিন্তা কৰিব পাৰোঁ। এতিয়া আপোনাৰ ৰূপটো দেখিছোঁ, আপোনাৰ নামটো কোৱাৰ লগে লগে আপোনাৰ কাইটোৰ ৰূপটো মোৰ মনলৈ আহিব। কিন্তু ঈশ্বৰজনাৰ ইয়াতে যিটো ৰূপৰ বৰ্ণনা দিছে আমি শুনিলোঁ, কিন্তু এনেকুৱা ৰূপ এটা আমি ধাৰণা কৰিবলৈ ল'বলৈ ইমান সহজ নহয়। কাৰণ নেদেখাজনক মানে আকৃতিত আনিব পৰা শক্তিটো বৰ সেইটো বৰ তত্ত্বগধুৰ জ্ঞান, বা সেইজনৰ ৰূপটো অংকিত কৰিলে সেইজনক ভকতি কৰাটো আচল ভকতি। অদৃশ্য চিন্তন জ্ঞান অতীব সংকট, দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট, পুৰুষৰ দেহ অভিমান নাহি যাৰ, মোক ভক্তি কৰি সুখে তৰয় সংসাৰ। অদৃশ্যজনক চিন্তা কৰিবৰ যিটো জ্ঞান, গতিকে সেইটো অতি সংকট বুলি কৈছোঁ। এইটো বৰ সংকটজনক, অতি কঠিন। দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট, তাতো কৈ দেহক লৈ যিয়ে অভিমান কৰি আছে, মোক সকলোতকৈ ভাল লাগে, মোৰ পোচাকযোৰা দামী, মোতকৈ আৰু কাৰো ধন দৌলত নাই, এইবুলি নিজৰ দেহাক লৈ যিয়ে অভিমান কৰি আছে, সেইজনৰ দেহাক লৈ অভিমান কৰি থকা জ্ঞানীজনৰ এইজনা অদৃশ্য ভগৱন্তক চিন্তা কৰাটো আৰু টান বুলি কৈছে, আৰু সংকটজনক, দুৰ্ঘট। পুৰুষৰ দেহ অভিমান নাহি যাৰ, পুৰুষ কোন? আমি আপুনি মইবিলাকক পুৰুষ বুলি কোৱা নাই, তেখেতসকলক নাৰী বুলি কোৱা নাই। পুৰুষ কৈছে আমাৰ মাজত চৈতন্য দান কৰি থকা যিটো জীৱ নামৰ পদাৰ্থ আছে, এই জীৱকহে পুৰুষ বুলি কৈছে। আৰু এই জীৱক কৰ্মবন্ধ ভগোৱাৰ কাৰণে জীৱৰ লগত যোগ হৈ যিজন ঈশ্বৰ আহিছে, সেইজনক আত্মা বুলি কৈছে। গতিকে আত্মা জীৱৰ কৰ্মৰ বন্ধ বাসনা ভগোৱাৰ নিমিত্তে জীৱৰ লগত আহি লগ লাগি
জীৱ আত্মা নাম লৈ আমাৰ ইয়াতে এই জীৱ আত্মাক এতিয়া পুৰুষ বুলি কৈছে জীৱ আত্মাক সেইকাৰণে কৈছে যে পুৰুষৰ দেহ অভিমান নাহি যাৰ দেহত থাকি যি জীৱৰ দেহাক লৈ অভিমান নাই অহংকাৰ নাই মোক ভক্তি কৰি সুখে তৰয় সংসাৰ সেই জীৱইহে বা সেইজন ব্যক্তিহে মোৰ তাত ভক্তি কৰি এই জন্ম মৃত্যু সংসাৰ মানে হৈছে পৃথিৱীত দেহ লৈ জন্মৰ পৰা মৃত্যুলৈকে এই চোৱা কালক সংসাৰ বুলি কৈছে জীৱৰ সংসাৰ গতিকে এই সংসাৰলৈ আহিলে নৰক যন্ত্ৰণা ভুগিব লাগে গতিকে ঈশ্বৰত ভক্তি কৰি যদি মোক্ষ পাব পাৰি তেনেহ'লে আৰু নৰক নাই পৰিত্ৰাণ পাব পাৰি নৰকৰ পৰা আনক নভোজি হোৱে অনন্য শৰণ কায় বাক্য মনে ভজে মোহৰ চৰণ মুতৱৰ্পী কৰ্ম কৰে নজানয় আন ঘোৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ আন দেৱতাক নভোজি অনন্য শৰণ অৰ্থাৎ আন দেৱতাক এৰি একমাত্ৰ ঈশ্বৰক দিয়া ভুজিছে তেওঁ অনন্য শৰণত স্থিত হ'ব পাৰিছে গতিকে এক ঈশ্বৰক ভুজি কাই নিজৰ শৰীৰ বাক্য নিজৰ এই বচন আৰু নিজৰ মন এই আটাইবিলাকে যদি সেইজনা ঈশ্বৰক এক দেৱ এক হেম এই বুলি যদি ভাবিব পাৰিছে স্থিৰভাৱে সেইজনা ভকতে সেইজনা জীৱই মোত অৰ্পী কৰ্ম কৰে নজানয় আন সেইজনাইহে সেই যে মোত সমস্ত কথা অৰ্পণ কৰি তেওঁ সকলো কৰ্ম কৰিব পাৰে তেওঁ অন্যবিলাকৰ কথা আৰু তেওঁৰ মনলৈ নাহে তেওঁ নাজানেও ঘোৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ আৰু এই ঘোৰ মানে মহাপাপ এই মহাপাপী যিখন সংসাৰ য'ত নেকি খোজে মাত্ৰ পাম তাৰ পৰা মই সেই জীৱ পৰিত্ৰাণ কৰোঁ ৰক্ষা কৰোঁ আকে জানি ধনঞ্জয় নকৰিবা ভয় পুন ধৰ্ম বহু লোকে নজানয় ধৰ্ম ধৰ্মক জানে লৈয়া মোক ৰীতি অসংগে নজানে তভো প্ৰবৃতি নিবৃত্তি গতিকে এৰা ধনঞ্জয় তুমি এই কথাখিনি বুজি লৈ জানি লৈ তুমি যুদ্ধ কৰাৰ নিমিত্তে তোমাৰ কোনো ভয়ৰ কাৰণ নাই তুমি ভয় নকৰিবা কোনটো ধৰ্ম কোনটো অধৰ্ম এই কথাবিলাক সমাজত বহু লোকে নাজানে কাৰণ মায়াত বদ্ধ হৈ থকাৰ কাৰণে ঈশ্বৰৰ এই কৰ্মৰ লোকবিলাকৰ মানুহৰ কৰ্মৰ বিচাৰবিলাক নিজে নিজে কৰিব নোৱাৰে ধৰ্ম হ'ল নে অধৰ্ম হ'ল সেয়া একমাত্ৰ ঈশ্বৰৰ হাততহে ঈশ্বৰেহে জানিছে কোনটো কৰ্মত ধৰ্ম কাৰণ ভাৱটো মনৰ আপোনাৰ বাহিৰৰ কৰ্ম কাৰ্যবিলাক দেখিছোঁ আপোনাৰ মনৰ ভাৱটো আমি দেখা নাই মনৰ ভাৱটো দেখি আছে কোনে চুই আছে কোনে আত্মাৰূপী ভগৱন্তই তেওঁ হৃদয়তে আছে গতিকে তেওঁ মনৰ ভাৱটো দেখি আছে সেইকাৰণে ধৰ্ম কি অধৰ্ম কি তেওঁক বিনা আৰু অন্যবিলাকে নাজানে অস্ত্ৰ হয় তেওঁ পেলাই দিছি এপিনি যা গৈ আছোঁ তাৰপিছত ক'লে ধৰ্ম অধৰ্মক জানে লৈয়া মোক ৰীতি বা মূৰৰ ৰীতি সেইবিলাকেহে জানে যিবিলাকে মোৰ ৰীতিৰ কথা আচাৰ ব্যৱহাৰ গ্ৰহণ কৰিছে পালন কৰিছে তেওঁবিলাকে ধৰ্ম কি অধৰ্ম কি তেওঁবিলাকৰহে অধিকাৰ আছে তেওঁবিলাকেহে জানে অসংগে নজানে তভো প্ৰবৃত্তি নিবৃত্তি অসংগ মানে উদাসীন যাৰ সংসাৰ সুখৰ প্ৰতি ইচ্ছা নোহোৱা হৈ গৈছে সংসাৰৰ প্ৰতি যাৰ আকৃষ্টতা নাই তেওঁক অসংগী বুলি কৈছে অসংগী উদাসীন তেওঁ গতিকে
অসংগে নজানে, তেওঁ কিন্তু নজানে, তথাপিতো প্ৰবৃত্তি কি নিবৃত্তি কি, অৰ্থাৎ আগম কি নিগম কি, লগা কোনটো নলগা কোনটো তেওঁ সংসাৰ সুখক ইচ্ছাহে কৰা নাই, তথাপিও লগা নলগা পথটো তেওঁ তথাপিতো জানা নাই। বিচাৰিলেও তেওঁ নাজানে, তেওঁ, কাৰণ সেইটো জানে একমাত্ৰ ঈশ্বৰে। প্ৰবৃত্তি নিবৃত্তি যদি জানে কত লোক, কোটি কোটি সামান্য দে বতাবলে মোক। হয়, গতিকে সেইকাৰণে কৈছে প্ৰবৃত্তি অৰ্থাৎ বিষয় বাসনাৰ সুখ ভোগ কৰি থকাজন, বা নিবৃত্তি সুখ ভোগ কৰিবলৈ ইচ্ছা নোহোৱাজন, এই কথাবিলাক যদিও কোনোবাই জানে বা কিছুৱে জানে, কোটি কোটি সামান্য দেৱতা বোলে মোক, তথাপিও যদি কোনোবাই জানো বুলি ভাবে বা জানিছে, তেওঁবিলাকেও কিন্তু এজন সাধাৰণ দেৱতা, অন্য দেৱতাৰ দৰে সামান্য দেৱতা কৃষ্ণও এইবুলি সেইবিলাকে বিশ্বাস কৰে বা বিচাৰ কৰে। দেৱৰ লগত মিষ লাই পূজা কৰে, বহু লোকে নজানয় মহিষে ঈশ্বৰে। আৰু সেইবিলাকে সেইবাবেই অন্যান্য দেৱতাবিলাকৰ লগত লগ লগাই মোকো সমানভাৱে পূজা কৰে। আৰু সেইকাৰণে বহুতো লোকে নাজানে যে মই যে প্ৰকৃততে সৰ্বশ্ৰেষ্ঠ দেৱতা, ময়ে যে ঈশ্বৰ। আন দেৱতাবিলাক মোৰ পৰাহে, মোৰ ইচ্ছাকৃতভাৱে সৃষ্টি মই কৰিছোঁ, এই কথা এষাৰ বহু লোকে নাজানে। হয় ঈশ্বৰ বুলিয়া জানে যদি কত লোক, সজোহ পালোহ সংহাৰ লোক, অৱতাৰ ধৰি ভাৰ হৰ পৃথিৱীৰ, নিৰাকাৰ বুলি মোক নজানে বিস্তৰ। যদিও কিছুমান লোকে মই ঈশ্বৰ বুলি গণ্য কৰে বা জানে, ময়েই স্ৰজো, ময়েই পালো, ময়েই সংহাৰ কৰোঁ এই স্বৰ্গ মৰ্ত্য আৰু পাতাল তিন তৈলক্য, অৱতাৰ ধৰি ভাৰ হৰ পৃথিৱীৰ। গতিকে যুগে যুগে মই ভকতৰ ৰক্ষাৰ নিমিত্তে, দুষ্টক দমন সন্তক পালনৰ নিমিত্তে, এই পৃথিৱীৰ ভাৰ সংহৰণৰ নিমিত্তে অৱতাৰ ধৰোঁ বিভিন্ন ৰূপে। নিৰাকাৰ বুলি মোক নজানে বিস্তৰ, মই যে কিন্তু আকাৰবিহীন, এই কথা আকাৰ কিন্তু কোনেও নাজানে। হয়, হে ৰাম যিটো জনে মোহ কব লয় বাত্মক, অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক। হয়, সগুণী নিৰ্গুণময় দুয়োৰ পধৰো, যদি আত্মা ৰাম তভ গুণলীলা কৰো। ইয়াৰ মাজত যিবিলাকে যদি কোনোবা ভকতে মোক সৰ্বাত্মক, গতিকে সৰ্বদেহৰ আত্মাত বিচৰণ কৰি থকা বুলি জানে, তেনেহ'লে আৰু সেইজনে জানে যে অদ্বৈত, মই অদ্বিতীয়, গতিকে মোৰ সমকক্ষ বা মোৰ সমান দ্বিতীয়জন আৰু কোনো নাই, ময়েই অদ্বিতীয় ঈশ্বৰ, নিৰ্গুণ, মোৰ কোনো গুণ নাই, ময়েই ব্ৰহ্ম, ময়েই জগতক আৱৰি থকা,
আত্মাস্বৰূপ জগত ব্যাপী আছোঁ এইবুলি সেইজনে জানে যদিও সগুণী নিৰ্গুণী মই দুই ৰূপ ধৰোঁ মই গুণতো থাকোঁ আৰু নিৰ্গুণতো থাকোঁ দুইটা ৰূপ মোৰেই মই ইচ্ছা যিটোতে কৰোঁ সেইটোকে কৰিব পাৰোঁ যদি আত্মাৰাম তভু গুণলীলা কৰোঁ যদিও মই আত্মাৰাম তাৰমানে সত্ৰস্তম তিনি গুণৰ যদিও বাহিৰত হয় মই তথাপিতো কিন্তু সত্ৰস্তম তিনি গুণৰ সংগ লৈ মই গুণৰ দ্বাৰা জীৱক পৰিচালনা কৰোঁ হয় কিদৰে সংজ্ঞা বাৰু দাঙি ধৰিছে হৈহি সংসাৰত প্ৰাণী যতে কৱাচয় জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যা আৱৰে জীৱ গুণৰ সংগত মুক নজানে জানা এই খানি তত্ত্ব যিমানবিলাক এই সংসাৰত প্ৰাণী আছে প্ৰত্যেক প্ৰাণীৰে জীৱৰ ৰূপ এই অংগ ধৰি সংসাৰ ভ্ৰময় এই সংসাৰত ভ্ৰমি ফুৰি আছে তাৰমানে অৰ্থাৎ প্ৰাণীবিলাকৰ দেহ থাকিলে জীৱ আহিলে ভ্ৰমণ কৰিব পাৰিব চৈতন্যতা পাব গতিকে জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যা আৱৰে জীৱ গুণৰ লগত এতিয়া অবিদ্যা মানে মায়া গতিকে মায়াৰ থকাৰ বাবে আমি ইমান কথা শাস্ত্ৰ কিংবা গীতা বা ভাগৱতৰ তত্ত্বগধুৰ সাৰ মৰ্ম কথাবিলাক জানি উঠিও আমি কিন্তু এনেদৰে এই গৃহৰ সুখ এৰি লালসা এৰি ঈশ্বৰক একান্তভাৱে ভজিব পৰা নাই এটা সময়ত আমাৰ ঘৰলৈ যাম নিৰ্দিষ্ট সময়লৈ আমি থাকিম তাৰমানে আমাৰ মমতা আছে এইটো কি মায়া গতিকে সেইকাৰণে কৈছে অবিদ্যা আৱৰে জীৱ গুণৰ লগত এই মায়াই আৱৰি আছে আমাৰ দৰে শৰীৰধাৰী জীৱবিলাকক সত্ৰস্তম এই তিনিটা গুণৰ লগত মায়া না গাখীৰে পানীয়ে যিদৰে মিশ্ৰিত হৈ আছে ঠিক তেনেদৰে আমাৰ শৰীৰৰ তেজৰ লগত সত্ৰস্তম এই তিনিটা গুণ আৰু মায়া নামৰ ভগৱন্তৰ যাদুকৰী শক্তিটো গাখীৰ পানী মিশ্ৰিত আদি মিশ্ৰিত হৈ আছে মুক নজানে জানা এইখানি তত্ত্ব সেইকাৰণে ঈশ্বৰক আমি গূঢ়ভাৱে জানিব পৰা নাই ঈশ্বৰ যে নিৰ্গুণ তেওঁ যে সৰ্বে সৰ্বা এই আত্মাৰ এই শৰীৰৰ পৰা আত্মাৰূপী ঈশ্বৰ ওলাই গ'লে যে এইটো দেহা যে জড় ই মৰা এইটো হ'ব এই কথাবিলাক জানিও কিন্তু তেওঁক আঁকোৱালি ল'ব পৰা নাই বুজিব পৰা নাই এই মায়া নামৰ তেৰাৰ যাদুকৰী শক্তিটো কিন্তু তাৰাই নিজে তেজতে মিশ্ৰিত কৰি দিছে যাৰ বাবে তাক চাকি বা কাঢ়ি পেলাব এইটো কাঢ়ি বা চাকি পেলাবলৈ তেতিয়া এনেদৰে সৎসংগ সাধুসংগত বহি যেতিয়া একান্ত ভক্তিভাৱে ঈশ্বৰক সদায় শ্ৰৱণ বা ভজন কৰি থাকিম তেতিয়া প্ৰভু ভগৱন্তই সন্তুষ্ট হৈ যেতিয়া কৃপা কৰিব তেতিয়া তেওঁহে ৰাজহংসই গাখীৰে পানীয়ে মিহলোৱাৰ পিছত পানী এৰি গাখীৰখিনি যিদৰে ৰাজহংসয়ে পৃথক কৰি খাব পাৰে ঠিক তেনেদৰে প্ৰভু ভগৱন্ত সন্তুষ্ট হ'লে তেতিয়াহে এই মায়া নামৰ বস্তুটো তেজৰ পৰা আঁতৰাই গতিকে কি সাংঘাতিক গতিকে সেইকাৰণে বাৰম্বাৰ কেৱল ঈশ্বৰক ভজাৰ কথা আমাক উপদেশ দি আছে একান্ত ভক্তিভাৱে হয় মায়াৰ পৰা নাই হে ৰাম যাৰ পুঞ্জ পুণ্য ছয় আশয় পূৰ্বৰ সেহি জ্ঞানে গতি ভজি পাৱে ঈশ্বৰৰ নহ'ব হয় যাৰ পুঞ্জ মানে জমা যাৰ পুণ্য ছয় জমা আছে আগৰ জনমৰ সেই পুণ্যৰ বলত যিখিনি জ্ঞান সেই জ্ঞানেৰে ঈশ্বৰক ভজি
ঈশ্বৰ সদৃশ গতি পাব পাৰিব। এহি কৰ্মে গতি পালে কহিলোতো মাত সহস্ৰ মধ্যত গতি কোন চিত্ৰৱাত। গতিকে এই জ্ঞান বা এই কৰ্মেৰ দ্বাৰাই গতি পোৱা আছে, গতি পাইছে। হাজাৰৰ মধ্যত কোনোবা এজন হ'লেও গতি যে পাব ই ধ্ৰুৱ সত্য, এই বুলি কৈছে। এৰাম নিস্তে জানা সখী ব্ৰহ্মাণ্ড ভিতৰ, তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ। সহস্ৰ মধ্যত যদি একে গতি পায়, তভু কতো মুক্ত হৈ লেখা জোখা নাই। এৰা সখী, এই ব্ৰহ্মাণ্ডৰ ভিতৰত এনেকুৱা হাজাৰৰ ভিতৰত এজনকে মুকুতি পাই যাওঁতেও কিমান এই ব্ৰহ্মাণ্ডৰ ভিতৰত কিমান হাজাৰ লোকে মুকুতি পাব তাৰ সীমা সংখ্যা নাই বুলি কৈছে। হয় হয়, নিশ্চয়। গীতা শাস্ত্ৰখন যেতিয়া আমি বুজি পাম, ইয়াৰ গূঢ়তত্ত্ব আচল আধ্যাত্মিক অৰ্থবিলাক যেতিয়া বুজি পাম, তেতিয়া গীতা শাস্ত্ৰৰ প্ৰতি প্ৰত্যেক মানুহে আসক্ত হ'ব। দুখ ভাগৰ এইবিলাক নাই। আৰু ই এটা নিচা। প্ৰথমতে আমি গীতা ইমান ভাল পোৱা নাছিলোঁ, কাৰণ তেতিয়া গীতাৰ অৰ্থ বুজি পোৱা নাছিলোঁ। যেতিয়া লাহে লাহে গীতাৰ অৰ্থ ভেদ কৰি বা কিছু হ'লেও জ্ঞানেৰে ঢুকি পোৱা হ'লোঁ, এতিয়া গীতা শাস্ত্ৰ বুলি কোৱাৰ লগে লগে আমাৰ কিবা এটা ভাল লাগে, তাৰমানে এটা মানে আকৰ্ষণ এটা আহে। গতিকে সেইটো সকলো বস্তুৰে তেনেকুৱা হয়, এইটোৱে কথা। সেইকাৰণে গীতা ওপৰে পঢ়ি নহয়, গীতা এটাই অধ্যায় পঢ়ক বা এশৰা পঢ়ক, সেইখিনি খৰচি মাৰি যদি আলোচনা কৰা যায়, তেনেহ'লে দ্বিতীয় দিনা ক'ৰবাত শুনাৰ লগে লগে এই কথাখিনি মনৰ পৰ্দাত মনত নৰয়। নিশ্চয়। এৰাম চিত বুদ্ধি মনমুত নিবেদিলা যাৰ, শীঘ্ৰে পাৱে মোহক বিলম্ব নাহি তাৰ। অভ্যাস প্ৰকাৰে মুত থিৰ কৰে মন, জ্ঞানৰ ভক্তিৰ দুইৰো কহিলো লক্ষণ। যিজনা লোকে নিজৰ চিত বুদ্ধি মন এই আটাইবিলাক ইন্দ্ৰিয় মোৰ ওচৰত নিবেদন কৰিলে, অৰ্পণ কৰিলে, সেই লোকেহে কোনো বিলম্ব নকৰাকৈ শীঘ্ৰেই মোক পাব পাৰে। আৰু এনেকৈ পাব পৰা এইটো অভ্যাস। আচলতে অভ্যাসৰ প্ৰকাৰতহে নিজৰ মনটো স্থিৰ কৰিব পাৰিব। তাৰমানে ঈশ্বৰক পাবৰ বাবে নিজৰ মনটোক প্ৰথমতে স্থিৰ কৰিবৰ অভ্যাস কৰিব লাগিব। স্থিৰ কৰাৰ কাৰণে, দৃঢ় কৰাৰ কাৰণে অভ্যাস কৰিব লাগিব। জ্ঞানৰ ভক্তিৰ দুইৰো কহিলো। এয়া সখী, জ্ঞানেৰেও এনেদৰে মোক পায় বা ঈশ্বৰক পায়, আৰু ভক্তিও এনেদৰে হ'লে ঈশ্বৰক পায়। অ ৰাম ৰাম, যদি তাতো তুমি হেন বোলা মহাবল, ইন্দ্ৰিয়ৰ মধ্যে মন আতি যে চঞ্চল, যত্ন কৰিলেও মন বিষয়ক যায়, মন জিনিবাৰ কহো সুগম উপায়। এৰা অৰ্জুন, তুমি যদি ইয়াতো চিন্তা কৰা যে মন কিদৰে স্থিৰ কৰি ৰাখিম, দৃঢ় কৰিম,
ইমান চঞ্চল, সকলো ইন্দ্ৰিয়ৰ ভিতৰত মনে অতিকে চঞ্চল। এই চঞ্চল মনটোক কিদৰে মই দৃঢ়ভাৱে বান্ধিব পাৰিম, এই বিষয়ে যদি তুমি চিন্তা কৰিছা, তেনেহ'লে তোমাক ইয়াত এটা সহজ উপায়ৰ কথা কওঁ। সৰ্বদা পুৰুষে বিষয়ক নেৰে মনে, পুনু আনিবা মন মোহৰ চিন্তনে, মোহৰ স্মৰণে মন কৰিবা অভ্যাস, যত্ন অভ্যাসত থাকি মন হৈ বৈশ্য। যিকোনো মুহূৰ্ততেই জীৱই বিষয়ক, এই বিষয় যিটো বৈষয়িক সুখটো, এইটো জীৱৰ মনে এক মুহূৰ্তও এৰিব নোৱাৰে। গতিকে এনে বিষয়ৰ প্ৰতি আসক্ত চঞ্চল মনটোক তুমি পুনু আনিবাহা মন মোহৰ চিন্তনে, এই মনটো মোৰ ৰূপটো চিন্তা কৰাৰ অভ্যাসেৰে বাৰে বাৰে যত্ন কৰিবা, যাতে মোৰ ৰূপটোৰ ওপৰত তোমাৰ মনটো লগাই দিব পাৰি। এতিয়া সেইকাৰণে ইয়াতে কৈছে যে মোহৰ স্মৰণে মন কৰিবা অভ্যাস, বাৰে বাৰে যত্ন কৰা, অভ্যাস কৰা, যত্ন অভ্যাসত থাকি মন হোৱা বস। গতিকে যেতিয়া আপুনি যত্ন কৰিব, যেতিয়া আপুনি এইটো অভ্যাস কৰিব, তেতিয়া মনটো এনেয়ে বশীভূত হ'ব ঈশ্বৰৰ ওচৰত। মন অভ্যাস যদি কৰিবে ন পাৰা, আমাৰ প্ৰীতিৰ অৰ্থে যত্নে কৰ্ম কৰা, মোৰ গৃহ পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধা ভাৱে মোৰ গৃহ কৰিবা লেপন। যদি তুমি এনেদৰে অভ্যাস কৰিব নোৱাৰা, তেনেহ'লে মই ভাল পোৱা কাৰ্য বা কৰ্ম কৰা, যেনে কোনবিলাক কাৰ্য মই ভাল পাওঁ, যে সকলো গৃহতে এটি এটি গোসাঁই ঘৰ আছে, ভগৱানৰ গৃহ আছে। গতিকে সেইটো গৃহ বৰ সুন্দৰকৈ মুচি ধূপ ধূনা জ্বলোৱা, শুদ্ধভাৱে মোৰ গৃহ কৰিবা লেপন। গতিকে মোচন কাচন কৰা। গৃহ, তেতিয়া কি হ'ব? গৃহ কলে পন্তে মৃত্তিকাৰ ৰেণু যত, সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত, একাদশী ব্ৰত সেৱা অৰ্চন বন্দন, শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্তন। একাদশী ব্ৰত বা অৰ্চন বন্দন এইবিলাক শ্ৰদ্ধাভাৱে কৰিবা, তাত মোৰ নাম গুণৰ কীৰ্তন কৰিবা বা শ্ৰৱণ কৰিবা। আৰু তেতিয়া এনেদৰে যেতিয়া সদায় মোৰ গৃহ মুচিবা, মোচাৰ লগে লগে লেপাৰ লগে লগে কি হ'ব? এই মাটিৰ যিবিলাক কণিকা ৰেণু, এই ৰেণুবিলাকৰ পৰাই নিজৰ পুণ্য উদয় হয়, পাপ ক্ষয় হৈ পুণ্য উদয় হয়। যিমান ৰেণু তাত উৎপন্ন হয়, সিমান পৰিমাণৰ পুণ্য অৰ্জন হয়। হয়, এইটো পবিত্ৰ ব্ৰত, একাদশী ব্ৰত। কথা নাই, শুক্ল পক্ষ বা কৃষ্ণ পক্ষৰ কথা নাই। হয়, পবিত্ৰ ব্ৰত এইটো। সেইটো নাই, অভ্যাসৰ নৰ কৰ্ণপথে কৰা হয়। অভ্যাস কৰিলে কাণৰ বিন্ধাৰেও শৰ নিক্ষেপ কৰিব। এৰা
গতি পাৱে ধনঞ্জয়। যদি দুখ মনে মানে কৰ্ম কৰিবা ক, তাহাৰো দূৰ তাহাৰো সুলভ কহো শুনিও কথা ক। এৰা ধনঞ্জয়, এনেদৰে এই সামান্য কৰ্মখিনি কৰিবৰ নিমিত্ত কোনোবাই যদি দুখ মানে বৰ কষ্ট অনুভৱ কৰে, তেনেহ'লে তেনেধৰণৰ মনৰ মানুহবিলাক বা লোকবিলাকৰ কাৰণেও মই আৰু এটা তাতকৈও সহজ উপায় এটা দিওঁ মোক ভজিব বা মোক পোৱাৰ নিমিত্তে। কোনটো উপায়? অগ্নিহোত্ৰ সাধ হোম যোগ জাগ যত, নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত, ফলকো এৰিবা কৰ্ম বন্ধ হেন জানি, কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি। এতিয়া ক'লে এৰা ধনঞ্জয়, অগ্নিহোত্ৰ অৰ্থাৎ ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ, গতিকে সেইজন ব্ৰাহ্মণৰ নিতৌ কৰিবলগীয়া যিটো হোম, এই হোমটো মানে কি আমাৰ ঘিউ ঢালি কৰা সেই হোম যজ্ঞৰ সেইটো হোমক কোৱা নাই। আমাৰ ঈশ্বৰৰ অৰ্থে প্ৰস্তুতি কৰা যিটো এইটো কি কৰা বুলি কওঁ প্ৰকৰণ